মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 5ৰ আমি আৰু আমাৰ পৰিৱেশৰ দ্বিতীয় পাঠ জীৱ আৰু পৰিৱেশ তাৰে অনুশীলনীখিনি আলোচনা কৰিম। গতিকে দেৰি নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। এইটো চোৱা, অনুশীলনীটোত 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। এতিয়া আমি এই প্ৰশ্নকেইটাৰ উত্তৰখিনি চাম। 1 নম্বৰ ক'ত দিছে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি? উত্তৰটো হ'ব পৰিৱেশৰ জৈৱিক উপাদানবোৰ হ'ল উদ্ভিদ, প্ৰাণী, চৰাই, চিৰিকটি, অণুজীৱ আদি। আৰু পৰিৱেশৰ অজৈৱিক উপাদানবোৰ হ'ল বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ আদি। এতিয়া আমি কিতাপত চাওঁ। তোমালোকে কিতাপত প্ৰথম পেৰাগ্ৰাফটোতে এই প্ৰশ্নৰ উত্তৰটো পাবা। ইয়াৰ পৰা ইমানখিনি। এতিয়া আমি খ নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? উত্তৰটো হ'ব নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। এতিয়া আমি কিতাপত চাওঁ। তোমালোকে পেজ নম্বৰ 9 চোৱা। ইয়াৰ পৰা ইমানখিনি। এতিয়া গ নম্বৰ প্ৰশ্নটো চাওঁ। উপভোক্তা কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰটো হ'ব উপভোক্তা 3 প্ৰকাৰৰ। সেইবোৰ হ'ল প্ৰথমটো হ'ব প্ৰাথমিক উপভোক্তা, দ্বিতীয়টো হ'ব গৌণ বা তৃতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয়টো হ'ব তৃতীয় শ্ৰেণীৰ উপভোক্তা। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো কিতাপত ইমান ধুনীয়াকৈ দিয়া নাই। তোমালোকে 10 নম্বৰ পেজৰ পৰা প্ৰাথমিক উপভোক্তা লিখিব পাৰা। তাৰ পিছত 11 নম্বৰ পেজৰ পৰা গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা লিখিব পাৰা। এতিয়া আমি 19 নম্বৰ প্ৰশ্নটো চাওঁ। 3টা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। উত্তৰটো হ'ব 3টা পৰিস্থিতি তন্ত্ৰৰ নাম হ'ল ঘাঁহনি, পুখুৰী আৰু অৰণ্য। এতিয়া আমি কিতাপত চাওঁ। তোমালোকে পেজ নম্বৰ 10 চোৱা। এইটো আমাৰ পৰিৱেশত নানা ধৰণৰ পৰিস্থিতি তন্ত্ৰ আছে, যেনে ঘাঁহনি, পুখুৰী, শস্য পথাৰ, অৰণ্য আদি। ইয়াৰ পৰা ইমানখিনি। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। খালী ঠাই পূৰ কৰা। ক নম্বৰত হ'ব শামুক হ'ল প্ৰাথমিক উপভোক্তা। খ নম্বৰত হ'ব এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়। গ নম্বৰত হ'ব হেন হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা। ঘ নম্বৰত হ'ব খাদ্যজালত এটাতকৈ অধিক খাদ্য শৃংখল থাকে। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। শুদ্ধ উত্তৰ বাছি উলিওৱা। ক নম্বৰটো হ'ব খাদ্য শৃংখল আৰম্ভণিতে সদায় উদ্ভিদ থাকে। খ নম্বৰত হ'ব উৎপাদকে খাদ্য প্ৰস্তুত কৰে। গ নম্বৰটো হ'ব বিয়োজকে মৃতদেহক গেলি পচি যোৱাত সহায় কৰে। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। খাদ্য শৃংখল কি উদাহৰণেৰে সৈতে বুজাই লিখা। উত্তৰটো হ'ব খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে। এনেদৰে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াটো খাদ্য শৃংখল বুলি কোৱা হয়। এইখিনিত আমি খাদ্য শৃংখল কি সেইখিনি চালোঁ। এতিয়া আমি উদাহৰণটো চাম। উদাহৰণস্বৰূপে সেউজীয়া উদ্ভিদক তৃণভোজী প্ৰাণী যেনে গৰু, ছাগলীয়ে খায় আৰু এই তৃণভোজী প্ৰাণীবোৰক মাংসভোজী প্ৰাণী যেনে বাঘ, সিংহ আদিয়ে খায়। এনেদৰে খাদ্য শৃংখল এটাৰ সৃষ্টি হয়। এতিয়া আমি কিতাপত চাওঁ। তোমালোকে পেজ নম্বৰ 9ৰ একেবাৰে লাষ্টৰ পেৰাগ্ৰাফটোৰ পৰা ধুনীয়াকৈ লিখিব পাৰা। ইয়াৰ পৰা ইমানখিনি। মই ইয়াৰ পৰাই অলপ বনাই পেলাই লিখিছোঁ। তোমালোকে 13 নম্বৰ পেজত চোৱা। ইয়াতে এটা ছবিৰ সহায়ত খাদ্য শৃংখল কেনেদৰে হয় ধুনীয়াকৈ দি দিছে। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে? যুক্তি সহকাৰে বুজাই লিখা। তোমালোকে কেনেকৈ লিখিবা চোৱা। পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয় কাৰণ পৰিস্থিতি তন্ত্ৰত প্ৰাণীবোৰে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰে, যিটো পুখুৰীটোত দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে পুখুৰীত থকা শেলাই, পুনি আদিয়ে খাদ্য উৎপাদন কৰে আৰু এইবোৰ পুখুৰীত থকা বিভিন্ন কীট-পতংগ, সৰু মাছ, শামুক আদিয়ে খায়। আকৌ এই কীট-পতংগসমূহক পুখুৰীত থকা ডাঙৰ মাছ, ভেকুলী, কেঁকোৰা আদিয়ে ভক্ষণ কৰে। এই ভেকুলী, কেঁকোৰা, মাছ আদিক সাপ, বগলী, মাছৰোকা আদিয়ে ভক্ষণ কৰে। গতিকে দেখা গ'ল যে পুখুৰীত থকা প্ৰাণী বা জীৱসমূহ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। সেইবাবে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। সালোক সংশ্লেষণ বুলিলে কি বুজা? উত্তৰটো হ'ব সেউজীয়া উদ্ভিদৰ পাতত থকা হৰিতকণাই সৌৰশক্তি আহৰণ কৰিব পাৰে। উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু শিপাই মাটিৰ পৰা পানী শোষণ কৰি লয়।
হৰিৎকণাই আহৰণ কৰা সৌৰশক্তিৰ সহায়ত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটি উদ্ভিদৰ পাতত খাদ্য প্ৰস্তুত হয়। পাতে খাদ্য প্ৰস্তুত কৰা এই প্ৰক্ৰিয়াটো হৈছে সালোক সংশ্লেষণ। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। 7 নম্বৰত দিছে পাৰ্থক্য লিখা। ক নম্বৰত দিছে উৎপাদক আৰু বিয়োজক। খ নম্বৰত দিছে তৃণভোজী আৰু মাংসভোজী প্ৰাণী। গ নম্বৰত দিছে খাদ্য শৃংখল আৰু খাদ্যজাল। এতিয়া আমি ক নম্বৰ পাৰ্থক্যটোলৈ মন দিওঁ। উৎপাদক আৰু বিয়োজক কেনেকৈ লিখিবা চোৱা। উৎপাদকবোৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে, যেনে উদ্ভিদ। আনহাতে বিয়োজকে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰি মাটিৰ সৈতে মিহলি যোৱাত সহায় কৰে, যেনে বেক্টেৰিয়া, ভেঁকুৰ আদি। এতিয়া আমি কিতাপত চাওঁ। উৎপাদকৰ বিষয়ে তোমালোকে 9 নম্বৰ পেজৰ দ্বিতীয় পেৰেগ্ৰাফটোৰ পৰা লিখিব পাৰা। এইটো হৈছে দ্বিতীয় পেৰেগ্ৰাফ, এইখিনিৰ পৰা লিখিব পাৰা। আৰু বিয়োজকৰ বিষয়ে 12 নম্বৰ পেজৰ প্ৰথম পেৰেগ্ৰাফটোৰ পৰা লিখিব পাৰা। খ নম্বৰত কি দিছে চাওঁ। তৃণভোজী আৰু মাংসভোজী প্ৰাণী। এইটো হ'ব যিবোৰ প্ৰাণীয়ে ঘাঁহ বন আদি খাই জীয়াই থাকে সেইবোৰক তৃণভোজী প্ৰাণী বোলে, যেনে গৰু, ছাগলী আদি। আনহাতে যিবোৰ প্ৰাণীয়ে মাংস খাই জীয়াই থাকে সিহঁতক মাংসভোজী প্ৰাণী বোলে, যেনে বাঘ, সিংহ আদি। এতিয়া আমি কিতাপত চাওঁ। তোমালোকে 10 নম্বৰ পেজৰ এইখিনিৰ পৰা লিখিব পাৰা। এতিয়া আমি গ নম্বৰ পাৰ্থক্যটো চাওঁ। খাদ্য শৃংখল আৰু খাদ্যজাল। এইটো আমি এনেকৈ লিখিম। খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে আৰু ইয়াকে খাদ্য শৃংখল বোলে। আনহাতে খাদ্যজাল হৈছে বহুতো খাদ্য শৃংখলৰ সমষ্টি। এতিয়া আমি কিতাপত চাওঁ। খাদ্য শৃংখলৰ বিষয়ে তোমালোকে পেজ নম্বৰ 9ৰ একেবাৰে লাষ্টৰ পেৰেগ্ৰাফ এইখিনিৰ পৰা লিখিব পাৰা। আৰু 14 নম্বৰ পেজত খিনিত খাদ্যজালৰ বিষয়ে ধুনীয়াকৈ দিয়া আছে। এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। পৰিস্থিতি তন্ত্ৰত প্ৰথমে শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব? ইয়াৰ উত্তৰটো হ'ব পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে পৰিৱেশৰ আনকেইটা উপাদানৰ ওপৰতো প্ৰভাৱ পৰিব, যেনে গৌণ বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তাৰ খাদ্য নোহোৱা হ'ব আৰু পৰিৱেশৰ ভাৰসাম্য নোহোৱা হ'ব। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। খাদ্যজালৰ কিয় সৃষ্টি হয়? উত্তৰটো হ'ব একেটা প্ৰাণীয়ে এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয়। এইদৰে এটা পৰিস্থিতি তন্ত্ৰত বহুকেইটা খাদ্য শৃংখল লগ লাগি এখন জালিকাৰ সৃষ্টি কৰে, অৰ্থাৎ বহুকেইটা খাদ্য শৃংখলৰ সমষ্টি হৈছে খাদ্যজাল। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 14ত এই প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে। ইয়াৰ পৰা ইমানখিনি। এতিয়া আমি একেবাৰে শেষৰ প্ৰশ্ন অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি পচি যায়? উত্তৰটো হ'ব মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে উদ্ভিদ আৰু প্ৰাণী মৃত জীৱবোৰৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটায়, অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিণত কৰি গেলি পচি যোৱাত সহায় কৰে। এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো কিতাপত চাওঁ। 12 নম্বৰ পেজৰ প্ৰথম পেৰেগ্ৰাফটোতেই এই প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে। এইটো চোৱা। ইয়াৰ পৰা ইমানখিনি। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা।